বাঘমাৰা চৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল খেলপথাৰ প্ৰাংগণত বিধায়ক চেয়াৰমান আলী আহমেদক উষ্মা আদৰণি। বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘমাৰা চৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ এখনি অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক চেয়াৰমান আলী আহমেদে। উক্ত উদ্বোধনী অনুষ্ঠানত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষামূলক মত বিনিময়ৰ সময়ত কয় যে শিক্ষাৰ ক্ষেত্ৰত উপকৃত হ'বলৈ হ'লে অতি মনোযোগ আৰু জীৱনৰ লক্ষ্য স্থিৰ কৰা দৰকাৰ। কলা শাখাত লেখা পঢ়া কৰিও ল'ৰা ছোৱালীয়ে ভাল পদত অধিষ্ঠিত হ'ব পাৰি। লগতে বিধায়কগৰাকীয়ে সাংবাদিকৰ প্ৰশ্ন উত্তৰত কয় যে চৰ অঞ্চলৰ বিদ্যুতৰ যি লুকাভাকু কৰি আছে ইয়াৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰী গাই এৰা কৰ্তব্য পালন হৈছে বুলিও বিধায়কগৰাকীয়ে কয়। চৰ অঞ্চলৰ বিদ্যুতৰ যোগান নিয়মিত কৰাৰ বাবে বাঘমাৰা চৰ স্থাপন হোৱা ছাব ষ্টেচনৰ সম্পূৰ্ণ কাম অহা 2 মাহতে সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ বাবে তেখেতে বিশেষ দৃষ্টি ৰাখিব। নগৰবেৰাৰ পৰা জেহাদুল ইছলামৰ প্ৰতিবেদন, ডিজিটেল আছাম লাইভ। সিনিয়ৰ কলেজৰ কিবা কামৰ আধাৰশিলা স্থাপন কৰিব আহিছিল। এই ক্ষেত্ৰত ৰাইজে যথেষ্ট আপোনাক ধন্যবাদ দি আছে। লগতে ইতিমধ্যে আমাৰ যি বিদ্যুতৰ সমস্যা হৈছিল সেই ক্ষেত্ৰত আপুনি যথেষ্ট তৎপৰতা লোৱাৰ কাৰণে ৰাইজে ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপোনাক প্ৰশংসাৰে উপচাই পেলাইছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? বিদ্যুতৰ সমস্যা সাময়িকভাৱে অলপ সমাধান হৈছে, গোটেইখিনি সমাধান হোৱা নাই। ৰাইজৰ এইটো মহানতা যে গোটেইখিনি সমাধান নোহোৱা সত্ত্বেও মোক প্ৰশংসাৰে উপচাই পেলাইছে আৰু বহু কাম কৰিবলৈ আছে। আমাৰ মূলত এই ছাব ষ্টেচনটো বিষয়াসকলে কথা দিছে যে 1 মাহৰ ভিতৰত শেষ কৰিব। মই আশা কৰিছোঁ 1 মাহ ক'লেও অন্তত 1.5-2 মাহৰ ভিতৰতো যদি শেষ হয়, যিদিনাৰ পৰা এই ছাব ষ্টেচনটো চালু হ'ব সিদিনাৰ পৰা আমাৰ বিদ্যুতৰ সমস্যা পাৰ্মানেণ্ট স্থায়ী সমাধান হ'ব। হয় স্যাৰ, ছাব ষ্টেচনৰ কামত স্যাৰ ঠিকাদাৰে কিন্তু যথেষ্ট লেহেমীয়াগতিৰ কাম কৰিছে। হয়, এই ক্ষেত্ৰত যদিও কৈছে ওপৰৰ পৰা যদিও কৈছে 1 মাহৰ ভিতৰত হ'ব, কিন্তু যথেষ্ট সময়ৰ প্ৰয়োজন আছে বুলি মই নিজেই পৰ্যবেক্ষণ কৰিছোঁ। নাই এতিয়া শুনক, কেতিয়াবা ঠিকাদাৰে সময়মতে কৰিব নোৱাৰিলে তেওঁলোকে কৰ্তৃপক্ষক আবেদন জনায়। কৰ্তৃপক্ষই কেতিয়াবা ফিল্ডত আহি জাষ্টিফিকেশ্যন কৰি পেলাই এলাউ কৰে, কেতিয়াবা এনেও এলাউ কৰে। তেওঁক অলৰেডি ছেপ্টেম্বৰলৈ এক্সটেনশ্যন কৰা আছে। কিন্তু মই MD চাহাবৰ লগত এই কথাখিনি উত্থাপন কৰোঁতে CO বঙাইগাঁও CO আৰু বৰপেটাৰ COই তেখেতক লিখিতভাৱে কমিটমেণ্ট দিছে যে আমাৰ 1 মাহৰ ভিতৰত শেষ হ'ব। MD হ'ল টপ বছ, তেওঁলোকে কথা দিছে মানে যদিও বহুখিনি কাম আছে ৰাতি দিন লাগি হ'লেও তেওঁলোকে 1 মাহৰ জেগাত 1.5 মাহত হ'লেও কামখিনি কৰিব। গতিকে সেইটোৱে কথা। স্যাৰ কাম যথেষ্ট হ'ল, কিন্তু আমাৰ যিটো মুখ্য দাবী জলজুৰিৰ ওপৰত ব্ৰিজ, নাই এইটো হ'ব। আপোনালোকে চবে ভগৱান আল্লাহ তালাৰ ওচৰত দোৱা কৰিব, আশীৰ্বাদ কৰিব। ৰাইজৰ হকে যিখিনি কাম কৰাৰ মানসিকতা, মইতো ভাবোঁ আল্লাহ ভগৱানে সহায় কৰিলে কোনো ধৰণৰ বাধা বিঘিনি সন্মুখত থিয় হ'ব নোৱাৰে। হয় স্যাৰ, বৰ্তমান গোৱালপাৰাত হাছিলা বিলত যি উচ্ছেদ চলি আছে, হয় এই ক্ষেত্ৰত কি ক'ব? যেহেতু এইবোৰ ঘোৰ অমানৱীয়, সাংবিধানিক সংবিধানক উলংঘা, সংবিধানৰ মৌলিক অধিকাৰ উলংঘা। কিন্তু এইটো হ'ল ঘোৰ কলিকাল। ৰজাই সংবিধানৰ নামত শপত খায়, সেই শপত বিধানসভাতো মিছা কথা কৈ ভংগ কৰে, কৰ্মৰাজিৰ দ্বাৰাও তেওঁ ভংগ কৰে। আগৰ সেই ৰামো নাই, অযোধ্যাও নাই। ৰজা হ'লে ৰাজধৰ্ম পালন কৰিব লাগে। বৰ্তমান ৰজাই ৰাৱণৰ ধৰ্ম পালন কৰা আৰম্ভ কৰিছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ হ'বলৈ অহা দিনবোৰত আৰু বহুত অন্যায় অনিয়ম হোৱাৰ সম্ভাৱনা আছে। তাৰ কাৰণে আমাৰ ৰাইজে বিচলিত নহয় 4টামান কাম কৰিব লাগে। এটা হ'ল শিক্ষা দীক্ষাত যথেষ্ট গুৰুত্ব দিব লাগে। 2 নম্বৰ ব্যৱসায় বাণিজ্যত গুৰুত্ব দিব লাগে। 3 নম্বৰ সৎ ৰাস্তাত চলিব লাগে। অসৎ কাম যেনে সুদ খোৱা, ঘোচ খোৱা, এজনে আনজনৰ অপকাৰ কৰা বাদ দিব লাগে। 4 নম্বৰ ৰাজনীতিৰ মাত্ৰ 5 বছৰত এমাহ কৰিব লাগে। ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পিছত ৰাজনীতিত ব্যস্ত হোৱা কমাই দিব লাগে। ৰাজনৈতিক নেচাৰ পিছে পিছে জিন্দাবাদ দিয়া বন্ধ কৰিব লাগে। স্যাৰ, সংখ্যালঘু মানুহে সাংসদ ৰখিবুল হুছেইনক যথেষ্ট বৰ্তমান পৰিমাণত জয়লাভ কৰিছে, কিন্তু এই ক্ষেত্ৰত তেখেতে কোনো ধৰণৰ ভূমিকা নাই। মইতো ইলেকশ্যনৰ আগতে কৈছিলোঁ কথাবোৰ যে ৰকিবুল জিকিলে মাইনৰিটি কান্দিব লাগিব। এতিয়া কথা হ'ল আমাৰ মানুহৰো অলপ স্বভাৱ আছে, ঠেকি পেলাই শিকাৰ বেছি প্ৰৱণতা আছে। গতিকে ঠেকি পেলাই শিকিছে। এতিয়া মইতো ৰকিবুল হুছেইনৰ চৰিত্ৰ ইলেকশ্যনৰ আগত পুংখানুপুংখ ব্যাখ্যা কৰিছিলোঁ। 2008 চনৰ দৰঙৰ যি নৰহত্যা, 2012 চনৰ BTAD, 2014 চনৰ BTAD তেওঁ এটা টু শব্দ কোৱা নাছিলে।
তেওঁৰ সমষ্টিত গৰাখহনীয়াৰ সাংঘাতিক প্ৰভাৱ আছে, তেওঁ একো কৰা নাই। তাৰোপৰি তেওঁৰ দিনত ডিহিবুটাৰ আদি সমস্যাই মাৰাত্মক ৰূপ ধাৰণ কৰিছে। তেওঁ এটা টু শব্দ কোৱা নাই, বৰঞ্চ মই শুনামতে তৰুণ গগৈ ডাঙৰীয়াক তেওঁ ভুলপথে পৰিচালিত কৰিছিলে যে ছাৰ মুছলমানৰ বিদেশী সমস্যা সমাধান হ'লে আমি ৰাজপাট দখল কৰিব নোৱাৰোঁ, দিছ ইজ ৰকিবুল। এতিয়া মানুহে উপায় নাই। আমাৰ ৰাস্তা ঘাটৰ যথেষ্ট কাম হৈছিল, কিন্তু ৰাস্তা ঘাটৰ যিটো বৰ্তমান এইবোৰ মেৰামতি কৰিব লাগিব। হয়, কামৰ কোৱালিটি বহুত জেগাত দেখিছোঁ মই যথেষ্ট বেয়া হৈছে। আনকি ৰঞ্জুহঁতক মই যথেষ্ট প্ৰশংসা কৰি আছিলোঁ। ৰঞ্জুহঁতৰ ৰাস্তাবোৰো চাই সিদিনা মই যথেষ্ট অসন্তুষ্ট, আৰু মই সিদিনা ৰঞ্জুক এবাৰ ফোন কৈছোঁ যে আপোনাৰ ৰাস্তাবোৰ মই ইমান প্ৰশংসা কৰোঁ, মই আৰু আপোনাক বিশেষ একো নকওঁ, আপুনি আমাৰ চৰৰ ৰাস্তাকেইটা আপুনি যে কৰিছে আপুনি নিজে চাই আহি পেলাই এটা ফোন কৰিব মোক, আপুনি ক'ব যে ভাল হৈছে নে বেয়া হৈছে, মই প্ৰশংসা কৰা ঠিক হ'ল নে নহ'ল। এতিয়া কথাটো শুনক, আমাৰ বিভাগবোৰত